অলপমান দায়িত্বটো ল'বি মই বাৰে বাৰে বহুত কথা কথাটো এইটো এই আমাৰ GRS ৰাতিপুৱা যিদিনা নিজৰ দায়িত্ব থাকে ৰাতিপুৱা 6টাতে আহে বহুত মানুহ মোক কয় 6টাতো ডিউটি নহয়। সমাগত পঞ্চায়ত নিৰ্বাচন বা নিৰ্বাচন আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা চলিছে কেনেকুৱা কি হৈছে আপোনালোকে অলপ জনাবচোন। প্ৰস্তুতি মানে আমি এতিয়া ধৰ চৰকাৰী মানুহ আমি চৰকাৰী বিষয়া হিচাপে আমাৰ চৰকাৰৰ যিখিনি কাম কাজ দিছে ডিলিমিটেশ্যনকে ভিতৰ কৰি বা ৱাৰ্ড ঠিক ঠাক কৰাকৈ ভিতৰ কৰি বা ভোটাৰ লিষ্টৰ ভিতৰ কৰি এনেধৰণৰ কামখিনি আমি ইতিমধ্যে কৰি চৰকাৰক আমি কৰি দিছোঁ। গতিকে বাকী কামখিনি চৰকাৰীভাৱে তেওঁলোকে জানিব কি ধৰণে কৰে। গতিকে আমাক যিখিনি দায়িত্ব দিছে আমি সেইখিনি পূৰণ কৰিছোঁ। যথেষ্ট ডাঙৰ আৰু বহু প্ৰায় 13খন গাঁওভুক্ত এখন পঞ্চায়ত। ইয়াত মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ বহুত আছে, মানে বহুত ভুক্তভোগী আছে। PMAY ঘৰৰ ভিতৰ কৰি বহুত ৰাস্তা ঘাটৰ সমস্যা ইয়াত আছে। গতিকে ইয়াত যিহেতু দৰিদ্ৰ সীমাৰেখাৰ পঞ্চায়ত ব্যৱস্থাটোতো হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ জৰিয়তে হওক সহায় সহযোগৰ জৰিয়তে হওক ব্যক্তিগত বয় বস্তু দি হওক মানে উন্নয়ন কৰা। গতিকে তেনে ক্ষেত্ৰত যিসকল প্ৰতিনিধি আহিব লগা আছে বা নিৰ্বাচনৰ জৰিয়তে আহিব তেখেতসকলে তেনেধৰণৰ সমভাৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে সকলোকে সমভাৱে চাই তেওঁলোকৰ ব্যক্তিগতই হওক বা ৰাজহুৱা সকলো ধৰণৰ উন্নয়নত বেছি গুৰুত্ব দিয়ে। ব্যক্তিগত নিজৰ স্বাৰ্থতকৈ ৰাজহুৱা স্বাৰ্থত যাতে বেছি গুৰুত্ব দিয়ে তেনেধৰণৰ প্ৰতিনিধি আহিলে আমি ভাল পাওঁ। এজন জনসাধাৰণ হিচাপে মানে আপুনি কেনেকুৱা প্ৰতিনিধি বিচাৰে? এতিয়া আপুনি চাওক আমাৰ এই বুঢ়া যিটো পঞ্চায়ত এই পঞ্চায়তটো যিখিনি জনসাধাৰণ 80% জনসাধাৰণ আমি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা। গতিকে আমি এনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ যিজন প্ৰাৰ্থীয়ে নেকি এই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ব্যক্তিসকলক সুস্থিৰভাৱে শান্তিপূৰ্ণভাৱে যিকোনো সময়ত যিবিলাক তালিকা হিতাধিকাৰী তালিকা এই তালিকা বাছনি কৰোঁতে যদি খুটি নাটি নোহোৱাকৈ বাছনি কৰিব পাৰে বা ভাল এজন ব্যক্তিক আমি এই পঞ্চায়তৰ প্ৰতিনিধি হোৱাটো বিচাৰোঁ। বাইদেউ আপুনি এগৰাকী জনসাধাৰণ হিচাপে আপুনি কেনেকুৱা হেৰি বিচাৰে? আপুনি কেনেকুৱা উন্নয়ন বিচাৰে বা কেনেকুৱা যিজন প্ৰতিনিধি হৈ আহিব ইয়ালৈকে তেওঁক আপোনালোকে কেনেকুৱা ধৰণৰ কাম কাজ কৰাটো আপুনি বিচাৰে? বা অৰুণোদয় হওক বা যিকোনো PMAY কিষাণ যিকোনো হওক মানে আৰু দুখীয়া দৰিদ্ৰ মানুহবিলাকক ভালকৈ হেৰি কৰিব লাগে। সেয়াই আৰু ঠিক আছে।